हेलो फ्रेंड्स, আজি মই আপোনালোকৰ সৈতে তিল, গুড়, নাৰিকল আৰু বাদামেৰে বনোৱা লাড়ু ৰেচিপি এটা শ্বেয়াৰ কৰিবলৈ লৈছোঁ। তিলৰ লাড়ু আমি যিকোনো সময়তে বনাই খাব পাৰোঁ যদিও ঠাণ্ডাৰ দিনত তিলে আমাৰ শৰীৰটো গৰম কৰি ৰাখে। সেইকাৰণে ঠাণ্ডাৰ দিনত পাৰিলে তিলৰ লাড়ু খাবলৈ চেষ্টা কৰিব। সো ফ্ৰেন্ডস, এয়া দেখিছে নহয়, তিলৰ লাড়ু দেখিবলৈ খুব ধুনীয়া হৈছে, খাবলৈও ভাল লগা হৈছে। সো ফ্ৰেন্ডস, বনাবলৈ আৰম্ভ কৰাৰ আগতে ৰাণী সিষ্টাৰ্ছ ডিলিচিয়াছ ৰেচিপিলৈ আপোনালোকক স্বাগতম জনালোঁ। লগতে আপোনালোকলৈ এটা বিনম্ৰ অনুৰোধ, ৰেচিপিটো যদি ভাল লাগে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তিল, নাৰিকল, বাদাম আৰু গুড়ৰ লাড়ু বনাবলৈ এই মেজাৰিং কাপেৰে মই 1 কাপ তিল ভালদৰে ধুই ৰ'দত শুকুৱাই লৈছিলোঁ। আপোনালোকে যিকোনো কাপেৰে ল'ব পাৰে। এয়া ফ্ৰাইং পেন এখন মই গেছত গৰম হ'বলৈ দি থৈছিলোঁ। এতিয়া তিলখিনি দি মই ইয়াতে হেতাৰে লৰাই অকণমান ফ্ৰাই কৰি ল'ম। গেছৰ জুই মই মধ্যমীয়া কৰি ৰাখিছোঁ আৰু এনেকৈ লৰাই মই তিলখিনি প্ৰায় 10 মিনিটমান সময় ভাজি ল'ম। তিলখিনিৰ পৰা যেতিয়া অকণমান ভজাৰ দৰে গোন্ধ ওলাব তেতিয়া ভজা হোৱা বুলি ধৰি ল'লে হ'ল। এয়া মোৰ তিলখিনি হৈ গ'ল, মই গেছটো বন্ধ কৰি দিলোঁ। এতিয়া মই তিলখিনি এনেকৈ এখন চালনীৰে চালি ল'ম। হাতেৰে অকণমান মোহাৰি এনেকৈ চালি দিলে তিলৰ ক'লা বাকলিখিনি বহুতখিনি এৰাই দিব পাৰি। আৰু তিলৰ বাকলিখিনি অকণমান এৰি গ'লে তিলৰ লাড়ুকেইটা দেখিবলৈ ভাল লগা হয়। গতিকে ইচ্ছা কৰিলে এনেকৈ চালি ল'ব পাৰে। এয়া মই এটা নাৰিকলৰ আধা ফাল লৈছোঁ। নাৰিকলৰ তলৰ ক'লা বাকলিখিনি এৰুৱাই মই সৰুকৈ কাটি মিক্সি জাৰ এটাত ভৰাই এনেকৈ গ্ৰাইণ্ড কৰি লৈছোঁ। এয়া মই মেজাৰিং কাপেৰে জুখি দেখুৱাইছোঁ, নাৰিকলো মোৰ 1 কাপেই হৈছে। পুনৰ ফ্ৰাইং পেন এখন মই গেছত এয়া গৰম কৰি লৈছোঁ। এতিয়া মই ইয়াতে গ্ৰাইণ্ড কৰি লোৱা নাৰিকলখিনি দি দিছোঁ আৰু নাৰিকলখিনিও মই এতিয়া তিলখিনিৰ দৰে ইয়াতে ফ্ৰাই কৰি ল'ম। নাৰিকলৰ পানীখিনি যেতিয়ালৈকে শুকাই নাযায় তেতিয়ালৈকে এনেকৈ ফ্ৰাই কৰি ল'লে হ'ল। জুই মই মধ্যমীয়া কৰি ৰাখিছোঁ। এতিয়া মই ইয়াতে 4টা ইলাচি গুড়ি দি দিছোঁ। এয়া দেখিছে নহয়, নাৰিকলৰ পানীখিনি শুকাই গৈছে। এতিয়া মই গেছটো বন্ধ কৰি দিলোঁ। এয়া মই এইখিনি বাদাম লৈছোঁ। বাদামখিনি মই কেঁচা বাদাম আছিল, বাদামখিনি মই ভালদৰে ভাজি বাকলিখিনি এৰুৱাই লৈছোঁ। এতিয়া মই বাদামখিনি মিক্সি জাৰ এটাত দিছোঁ, দি এইখিনি মই অলপ গ্ৰাইণ্ড কৰি ল'ম। এয়া দেখিছে নহয়, বাদামখিনি মই গ্ৰাইণ্ড কৰি লৈছোঁ। বাদামটো অপশ্যনেল, আপোনালোকে ইচ্ছা কৰিলে বাদাম নিদিয়াকৈও বনাব পাৰে। এয়া মই গুড় লৈছোঁ। গুড় মই মেজাৰিং কাপেৰে 1.5 কাপ ল'ম। এয়া মই 1 কাপ লৈছোঁ আৰু এতিয়া মই ইয়াতে এয়া আধা কাপো এইখিনিৰ লগতে দি দিছোঁ। পুনৰ ফ্ৰাই পেন এখন মই এয়া গেছত গৰম হ'বলৈ দিছোঁ। ফ্ৰাই পেনখন গৰম হৈছে। এতিয়া মই ইয়াতে 2 চামুচ ঘিউ দি দিছোঁ। ঘিউখিনি এনেদৰে ভালদৰে গলি যোৱাৰ পিছত এতিয়া মই ইয়াতে গুড়খিনি দি দিম। এয়া মই গুড়খিনি দি দিলোঁ। দি এইখিনি হেতাৰে মই এনেকৈ ভালদৰে লৰাই দিম। জুই মই মধ্যমীয়া কৰি ৰাখিছোঁ। এয়া গুড়খিনি গলিবলৈ আৰম্ভ কৰিছে। এতিয়া মই ইয়াতে 3 চামুচ পানী দি দিছোঁ। পানীখিনি দি পুনৰ হেতাৰে এনেকৈ ভালদৰে লৰাই দিছোঁ যাতে গুড় আৰু পানীখিনি ভালদৰে মিক্স হৈ যায়। গুড়খিনি হৈছেনে নাই চেক কৰিবলৈ এটা বাটিত মই অকণমান ঠাণ্ডা পানী লৈছোঁ। হেতাৰে এতিয়া অকণমান ইয়াতে গুড় দি মই হাতেৰে এনেকৈ চেক কৰি চাম। এনেকৈ হাতেৰে চেক কৰি চালে যদি এয়া এনেকৈ গোট মাৰি যায় তেতিয়াহ'লে গম পাব যে গুড়খিনি হৈ গৈছে। অকণমান ঢিলা হৈ আছে কিন্তু কথা নাই, যদি বেছি টান হৈ যায় তেতিয়াহ'লে লাড়ুকেইটাও কিন্তু বেছি টান হ'ব। এতিয়া মই ইয়াতে ভাজি লোৱা তিলখিনি দি দিলোঁ, লগতে এয়া ভাজি লোৱা নাৰিকলখিনিও দি দিছোঁ। পুনৰ হেতাৰে এনেকৈ আটাইখিনি উপকৰণ মই ভালদৰে মিক্স কৰি দিম। এতিয়া মই গেছটো বন্ধ কৰি দিলোঁ। দি হেতাৰে এইখিনি ভালদৰে লৰাই দিছোঁ। লগতে এয়া বাদামৰ গুড়িখিনিও দি দিলোঁ। দি পুনৰ হেতাৰে এইখিনি ভালদৰে এনেকৈ মিক্স কৰি লৈছোঁ। এনেকৈ হেতাৰে আটাইখিনি উপকৰণ ভালদৰে মিক্স কৰি 5 মিনিটৰ কাৰণে মই অলপ ঠাণ্ডা হ'বলৈ থৈ দিম। 5 মিনিটৰ পিছত এয়া এটা বাটিত মই অকণমান পানী লৈছোঁ। এতিয়া চামুচেৰে অলপকৈ মিশ্ৰণ লৈ লাড়ুবোৰ বনাই যাম। দুটা লাড়ু বনোৱাৰ পিছত হাতখন পানীত ধুই ল'ব, নহ'লে লাড়ুবোৰ বনাবলৈ অসুবিধা হ'ব। লাড়ু যিমান ডাঙৰ লাগে সেই হিচাপত বনালেই হ'ল। মই মধ্যমীয়া আকাৰত লাড়ুবোৰ বনাইছোঁ। এয়া দেখিছে নহয়, বনাবলৈ একেবাৰে সহজ, অতি সহজতে বনাব পাৰি। ভিডিঅ'টো ভালদৰে চালে আপোনালোকেও অতি সহজতে এয়া লাড়ু বনাবলৈ সক্ষম হ'ব।
এয়া একে পদ্ধতিৰে মই আটাইকেইটা লাড়ু বনাই লৈছোঁ। এয়া দেখিছে নহয় লাড়ুকেইটা হৈ গৈছে। এতিয়া মই পুনৰ আকৌ হাতেৰে অকণমান এনেকৈ ঘূৰাই ঘূৰাই লাড়ুকেইটা ঘূৰণীয়া কৰি লৈছোঁ। ঘূৰণীয়া হ'লে দেখিবলৈ ভাল লগা হয়। এনেকৈ বনাই এঘণ্টাৰ বাবে থৈ দিলে লাড়ুকেইটা ভালদৰে টান হৈ যায়। চ' ফ্ৰেণ্ডছ, ৰেচিপিটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলৰ নতুন নতুন ৰেচিপিবোৰ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। চ' ফ্ৰেণ্ডছ, এয়া তিল, নাৰিকল, গুড় আৰু বাদামেৰে বনোৱা লাড়ু ৰেডি হৈ গ'ল। খাবলৈ খুবেই সোৱাদ লগা হৈছে। আশা কৰিছোঁ ভিডিঅ'টো ভালদৰে চাই আপোনালোকেও বনাবলৈ চেষ্টা কৰিব। আৰু যদি ৰেচিপিৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ফ্ৰেণ্ডছৰ সৈতে ৰেচিপিটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।